যাৰ যি মন যায় তাকে কৰিছে ভুৱা তথ্যৰে আকৰ্ষিত কৰিছে ৰাজ্যৰ প্ৰতিভাক সাৱধান হওক আপুনিও পৰিব পাৰে জালত আপুনি আপোনাৰ সন্তানক ৰিয়েলিটি শ্ব'লৈ প্ৰেৰণ কৰিব বিচাৰিছে নেকি উজ্বলাব বিচাৰিছে নেকি তেওঁলোকৰ প্ৰতিভা তেতে প্ৰথমেই এই ফটোখন চাওক সোশ্যাল মিডিয়াত এজন লোকে পোষ্ট কৰিছে যে এটা ৰিয়েলিটি শ্ব'ৰ এটা পৰ্যায়ৰ শ্বুটিং সম্পন্ন হৈছে শ্ব'টোৰ নাম আসাম গট টেলেণ্ট শেষৰ ফালে লিখিছে যে সেই অনুষ্ঠানৰ সৈতে মিডিয়া পাৰ্টনাৰ হিচাপে সহযোগ কৰিছে এনকেটিভি লগতে আছে আন এটা স্যাটেলাইট এন্টাৰটেইনমেন্ট চেনেল কিন্তু এই তথ্য সম্পূৰ্ণ মিছা এনকেটিভি প্লাস এনকেটিভি বাংলা বা স্পন্দনৰে কোনো ধৰণে জড়িত নহয় এই অনুষ্ঠান কোনো ধৰণৰ চুক্তিও এনকেটিভিৰে হোৱা নাই আসাম গট টেলেণ্টৰ তাৰ লগতে পোহৰলৈ আহিছে আন এক কাণ্ডহে মহানগৰীৰ মালিগাঁৱৰ বৰিপাৰাত সিদিনা হঠাতে সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ এই আসাম গট টেলেণ্ট নামৰ অনুষ্ঠান চলি থকাৰ সময়তেই হঠাৎ সৃষ্টি হ'ল উত্তেজনাৰ ৰেইনবো নামৰ এটা সংস্থাই আয়োজন কৰিছিল অনুষ্ঠানটো প্ৰতিযোগিতাৰ বাবে অসমৰ ভিন্ন প্ৰান্তৰ পৰা আহিছিল বহু প্ৰতিযোগী পুৱা 9 বজাতে অনুষ্ঠানৰ সময়সূচী দি বিয়লি 3 বজাৰ পৰাহে অনুষ্ঠান আৰম্ভ কৰাৰ অভিযোগ উঠিছে এই কথাক লৈ প্ৰশ্ন কৰাত প্ৰতিযোগী তথা অভিভাৱককো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আয়োজকৰ বিৰুদ্ধে লগতে অভিযোগ ধনৰ খেলিমেলিৰো প্ৰথমতে ক'লে যে 9টা বজাৰ পৰা হ'ব গতিকে আমাৰ মানুহ 9টা বজাত কৈছে 9টা বজাৰ পৰা হ'লে যিয়ে প্ৰথমে আহিব তেওঁ নামটো ল'ব তেনেকৈ তেওঁলোক আগবাঢ়ি যাব 7টা বজাত পৰা ইয়াত ৰৈছে হা ৰোৱাৰ পিছত প্ৰথমতে কোনো মানুহ নাই কোনোৱে মানুহ নাই আগত লোৱাটো বাদ দিয়ক কোনো নাই 9টা বজাত তেওঁলোকে দিবলৈ আহিলে আমি এতিয়া নলম নামটো পিছত ল'ম 12টামান বজাত কোনোবা আহিলে নাম চাম কিবা কিবি ল'লে লৈ কোনো ধৰণৰ তাতৰ চিষ্টেম নাই মানে আমি সুধিলো কেতিয়া আহিব আমিতো নাম দিলো আমাৰ নাম নাই বহি আছো তেওঁলোকে কৈছে বোলে আমাৰ 3টা বজাৰ পৰা প্ৰগ্ৰামটো হ'ব বোলে 3টা বজাত গৈছে আৰম্ভ কৰিছে 3টা বজাৰ পৰা 3:30 লৈকে গ'ল নাই 4টা বজাত গম পালো 15টা নে 16টা গৈছে আমি কেতিয়ালৈকে যাব ৰাতি 2টা বজাত হ'লেও কৰাই দিম এইটো কি 2টা বজাত হ'লে কৰাব সেইটো গ'ল তাৰ পাছত আমি গম পালো যে আমি যেতিয়া যাম ওপৰত বেয়া ব্যৱহাৰ কৰে চেণ্ডেল দলিয়াইছে পেৰেণ্টছক চেণ্ডেল দলিয়াইছে চেণ্ডেলৰ হাতৰ আসাম গট টেলেণ্টৰ মানুহে তাৰ জাজ কেজনী আই মাছৰ বজাৰ পাতিছে নেকি ডাইট বুলি চিগাৰেট খাই ঘূৰি ফুৰিছে বাচ্চাবিলাকৰ মাজত তেওঁলোকে আৰু কি কয় তেওঁলোকে বোলে আমাৰ কেৰিয়াৰ ধ্বংস কৰিব আসাম গট টেলেণ্টত পইচা লয় নেকি তেওঁলোকে যদি সিংগলত চিলেক্ট হয় 4,000 টকা ল'ব যদি গ্ৰুপত চিলেক্ট হয় 6 পৰা 7,500 টকা মানে নাম্বাৰ অফ দা কন্টেস্টেন্ট মানে যিমান আছে আৰু যদি 6 জনৰ তেনেকুৱা হয় কিবা 6,500 আছে আৰু 7,500 তেনেকুৱা যদি পইচাই দিব লগা আমি ঘৰৰ পৰা পইচা পঠাই দিলো হয় ন আমি নাম ইমান কষ্টকে তেজপুৰ লখিমপুৰ এই গহপুৰৰ পৰা যে বাছ ভাড়া কৰি সেইবিলাকৰ পৰা যে আহিছে বাছতো পইচা লৈছে 10,000 7,000 কিবা সেইবিলাক কি হ'ল আয়োজক সোনু চৌধুৰীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ প্ৰতিযোগী তথা অভিভাৱকৰ ঘটনাস্থলীত 10 জানুৱাৰীৰ দিনটোত সেয়ে উপস্থিত হৈছিল গৈ জালুকবাৰী আৰক্ষীৰ তদন্তই কোন সঁচা কোন মিছা ক'ব কিন্তু ভুৱা তথ্যৰে ৰাজ্যৰ সপোন পিয়াসী প্ৰতিযোগীক প্ৰতাৰণা কৰা এনে অনুষ্ঠানৰ ক্ষেত্ৰত আপুনিও সাৱধানে থাকক অন্যথা আপোনাৰ সন্তানেও বুকুত আশা আৰু দুচকুৰ প্ৰতিভাৰ জোৱাৰ লৈ কৰবাত ঠেকা খাবলগীয়া হ'ব পাৰে মালিগাঁৱৰ পৰা ৰাকিবুৰ ৰহমানৰ সহযোগত নিউজ ডেস্ক এনকেটিভি প্লাছ